কুৱেশ্যন নম্বৰ 3 ফাৰ্ষ্ট কুৱেশ্যনটো মই লৈছো ইয়াতে দিয়া আছে x² - 36 ঠিক আছে এতিয়া আমি যদি সিম্পলি অংকটো চাওঁ তো প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত আমাৰ কোনো মিল নাই তাৰ মানে আমি দুটাতে সাধাৰণ উৎপাদক বা মিল থকা উৎপাদক বিচাৰি নাপাওঁ তেতিয়ালে অংকটো কেনেকৈ কৰিম ইয়াৰ দ্বিতীয় পদটোক বৰ্গ কৰিব পাৰি 36 আছে 6² কৰিব পাৰি এতিয়া যে ইয়াতে চোৱা প্ৰথম পদটো বৰ্গ হৈ গল দ্বিতীয় পদটো বৰ্গ হৈ গল মাজতে কি চিন আছে বিয়োগ চিন আছে গতিকে আমি এই অংকটো a² - b² অভেদলৈ পৰিৱৰ্তন কৰিম যেতিয়া আমি a² - b² পাম তাৰ মানে কি আমি কি লিখিম a + b * a - b হৈ গল তো ইয়াতে চোৱা ইয়াত এৰ মান কি a কোনটো x b কোনটো 6 কাহত লিখি থৈ দিছো মই এতিয়া যেহেতু a² - b² হৈছে তেতিয়া আমি ইয়াত a + b a - b লিখিম ইয়াত a আছে x + b a - b আৰু এইটো হৈছে আমাৰ অংকটোৰ সলিউশন বুজি পাইছা একেবাৰে সহজ ঠিক আছে তো এনেকৈ লিখিবা কোৱেশ্যন নম্বৰ 2 টা ৰাখিটো কি দিয়া আছে 9x² + 30x + 25 যদি আমি আগৰ নিয়ম মতে চাও আমি কি কৰিম তিনিটাতে আমি কিবা মিল থকা উৎপাদক বা সাধাৰণ উৎপাদক আছে নেকি আমি বিচাৰিব লাগে হয়নে না চলকটো কি আছে x আছে x² আছে x আছে ইয়াতে নাই তাৰ মানে চলকটো ইয়াতে আমাৰ কি কমন নাহে বা সাধাৰণ উৎপাদক নহয় সংখ্যা কেইটা চালো কি আছে 9 30 25 সো 9 30 25 এর মাজত তিনিটাতে থকা কোনো উৎপাদক নাই মানে ইয়াত আছে চোৱা ইয়াত 3 আছে ইয়াতো আছে কিন্তু 5 ইয়াতে নাই 25 ত নাই ইয়াতে এই দুটাত 5 আছে ইয়াতে নাই ইয়াতে 2 আছে এই দুটাত নাই তাৰ মানে তিনিটাৰে সাধাৰণ উৎপাদক কি নাই অৰ্থাৎ আমি কি ক'ব পাৰো যে ইয়াত চলকটো কমন নাহে ইয়াত চলকটো সাধাৰণ উৎপাদক নহয় আৰু কোনো সংখ্যাও সাধাৰণ উৎপাদক নহয় তেতিয়ালে অংকটো কি কৰিম আমি যদি তিনিটাতে কোনো মিল থকা উৎপাদক নাথাকে মিল থকা সংখ্যা বা আখৰ নাথাকে তেতিয়া নিশ্চয়কৈ আমি গম পাব লাগিব যে এইটো এটা বীজগণিতীয় অভেদৰ ভিতৰত পৰিব ঠিক আছে আমাৰ চাৰিটা অভেদ আছে মনত আছে নাই তাৰ ভিতৰত a² - b² যেটো অভেদ আছিল হেটো দুটা পদ থাকে গতিকে অটোমেটিক্যালি হেটো আমাৰ নহব এতিয়া ইয়াতে চাব লাগে তৃতীয় পদটো বৰ্গ হয় নে নহয় yes তৃতীয় পদটো বৰ্গ হয় প্ৰথম পদটো বৰ্গ হয় আমি এই অংকটোত কি পালো প্ৰথমটো বৰ্গ সংখ্যা শেষৰটো বৰ্গ সংখ্যা আৰু তেতিয়ালে মাজৰটো কি হ'ব 2ab হ'ব মাজৰটো যোগ চিন আছে গতিকে আমাৰ অভেদটো নিশ্চয় a² + 2ab + b² হ'ব ঠিক আছে আমি চাই লও হয়নে নহয় তো প্ৰথম সংখ্যাটো বৰ্গ কৰা 9 থাকিলে ভিতৰত 3 ললো 3x² মানে 9x² শেষৰ পদটো কি 5² এতিয়া মাজৰটো কি হ'ব লাগিব মাজৰটো হ'ব লাগিব 2 * a মানে কি ভিতৰত থকাটো a b মানে কি b এতিয়া আমি চেক কৰিব লাগিব কি চেক কৰিব লাগিব তো এখিনিৰ লগত সেম হৈছে নে নাই ঠিক আছে চোৱা 2 3 * 6 6 5 * 30x হৈছে তো এটো একে আছে তাৰ মানে আমি গম পালো যে এটো কি হ'ল a² + 2ab + b² আমি কি পালো এইটো পালে এইটো মানে কি হ'ব a + b² যেহেতু আমি এখিনি পাইছো হেতু মানে আমি কি লিখিম a + b² লিখিম গতিকে a কি আছে ইয়াতে a কি পাইছো 3x b কি পাইছো b পাইছো 5 গতিকে লিখা a + b² হল ঠিক আছে যেতিয়া কোনো এটা সংখ্যাৰ ওপৰত স্কয়াৰ থাকে বা বৰ্গ চিন থাকে সদায় ভিতৰৰ সংখ্যাটোক দুইবাৰ পূৰণ কৰি লিখিব লাগে তাৰ মানে আমি লিখিম 3x + 5² মানে 3x + 5 * 3x + 5 আৰু এইটো হৈছে ইয়াৰ উৎপাদক বিশ্লেষণ তো এইখিনি তোমালোকে লিখিবা আনসাৰ এতিয়া কোৱেশ্চন নম্বৰ 3 টো চোৱা 16a² - 88a + 121 ঠিক আছে যেতিয়া আমাৰ ওচৰত তিনিটা পদ থাকে তেতিয়া আমাৰ অপচনটো কি হয় আমাৰ a + b² হ'ব পাৰে হয় a - b² হ'ব পাৰে নহলে x + a * x + b হয় প্ৰথমতে আমি প্ৰথম আৰু শেষৰ পদটো চাও মানে দুটা বৰ্গ পদ আমাক লাগে 16 কাৰণে আমাৰ 4 আহে না নাহে তো 4a² আহিব 16 কাৰণে 4 ভিতৰত লিখি দিয়া হয় স্কয়াৰৰ কাৰণে a লিখি দিয়া হয় ওপৰত বৰ্গ দিলে 4² মানে 16 a² তো 121 মানে মনত ৰাখিবা কি হয় 11² মানে 11ক বৰ্গ কৰিলে কি হয় 11ক যেতিয়া বৰ্গ কৰি দিয়া যায় 11 * 121 তাৰ মানে আমি কি পালো আমি প্ৰথমটো বৰ্গ পালো আৰু শেষৰটো বৰ্গ পালো নিশ্চয় এতিয়া কি হ'ব আমাৰ 1 আৰু 2 ৰ ভিতৰত হ'ব লাগিব তিনিটো নহয় কাৰণ দুটা বৰ্গ পালো নাই এতিয়া 1 আৰু 2 ইয়াতে চোৱা মাজৰ পদটো কি আছে বিয়োগ আছে গতিকে ইয়াতে চোৱা ইয়াত তিনিটা পদ যোগ আছে না নাই ইয়াত তিনিটা পদ যোগ আছে কিন্তু মাজৰ পদটো বিয়োগ আছে না নাই গতিকে এটো কোনটো ৰাখি হ'ব গতিকে কোনটো অভেদ হ'ব a - b²
অৰ্থাৎ আমি যেটো সোঁফালটো পাম তো আমি মাজৰ পদটো এটো কি হ'ব লাগিব -2ab হ'ব লাগিব এতিয়া মই লিখিলো 2ab a মানে কি 4a b মানে কি 11 এটা পূৰণ কৰিছো 2 4 গুণ 8 8 11 গুণ 88 বা 88 আমি a পালো অৰ্থাৎ আমি কি পালো আমি a স্কয়াৰ - 2ab b স্কয়াৰ পাই গলো তো ইয়াতে a কি হ'ব তো এই অংকটোৰ আমি a কি পাম 4a পাম আৰু b পাম 11 পাম এতিয়া যেহেতু আমি a স্কয়াৰ - 2ab b স্কয়াৰ পালো তেতিয়া আমি কি লিখিম a - b হোল স্কয়াৰ a মানে কি 4a - b মানে 11 হৈ গল তো বৰ্গ থাকিলে আমি দুবাৰ লিখা হয় 4a - 11 তো আৰু এবাৰ লিখা 4a - 11 তো মাজত পূৰণ চিন থাকে তো এইটো হৈছে আমাৰ आंसर কোৱেশ্চন নম্বৰ 4 টো চাবা ইয়াতে কি দিয়া আছে 11x স্কয়াৰ - 44 ঠিক আছে প্ৰথমতে আমি ইহত দুটা ভাঙি লম ভাঙি পেলাই আমি চাম যে ইহত দুটাৰ মাজত কিবা সাধাৰণ উৎপাদক আছে নেকি ঠিক আছে তো চাবা তো ইয়াক এনেকৈ লিখিব পাৰি 11 * x স্কয়াৰ - 11 * 4 আমি গমে পাও যে 44 আৰু 11 আছে মানে কি 44 টো 11 ৰ কি হয় আমাৰ মাল্টিপল হয় বা গুণিতক হয় ঠিক আছে গতিকে মই 11x কৰক 11 * x স্কয়াৰ আৰু 44ক 11 * 4 কৰিলো এতিয়া আমি দেখা পাও যে দুটাতে আমাৰ কি আছে 11 আছে গতিকে মই কি কৰিম মই 11 টো বাহিৰ কৰি ললো মানে কমন ললে ইয়াতে x স্কয়াৰ থাকিল মাইনাস ইয়াতে 4 থাকিল এতিয়া চাবা এটো কি হয় x স্কয়াৰ টো বৰ্গ সংখ্যা আৰু আমি 4 টো কি কৰিব পাৰো বৰ্গ কৰিব পাৰো কেনেকৈ কৰিব পাৰো x স্কয়াৰ মাইনাস 2 স্কয়াৰ মানে 4 এতিয়া নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে এটো কিহত পৰিছে এটো এটা অভেদত পৰিছে কোনটো অভেদ a স্কয়াৰ - b স্কয়াৰ আৰু a স্কয়াৰ - b স্কয়াৰ মানে কি a + b * a - b মাত্ৰ আমি ইয়াতে a আৰু b টো চিনি পাব লাগে তো a স্কয়াৰ হলে এটো b স্কয়াৰ তো এর মান কি হ'ব ইয়াতে a আছে x b আছে 2 মই এটো সাইডত লিখি থলো ঠিক আছে তো আমি যেটো a স্কয়াৰ - b স্কয়াৰ পালো ইয়াক আমি কি কৰিম এতিয়া আমি a + b * a - b হিচাপে লিখিম ঠিক আছে তো a মানে কি x + b মানে 2 আকৌ a - b a মানে হৈছে x b মানে 2 তো এটো হৈছে আমাৰ आंसर কোৱেশ্চন নম্বৰ 5 টো চোৱা ৰাশিটো কি দিয়া আছে x⁴ - 81 ঠিক আছে তো আগৰ অংকটোত আমি কি কৰিছিলো দুটাকে এবাৰ ভাঙি লৈছিলো ভাঙি লৈ পেলাই আমি কি কৰিছিলো কমন লৈছিলো বা সাধাৰণ উৎপাদকটো লৈছিলো কিন্তু ইয়াতে আমি ভাঙিব নালাগে কিয় কাৰণ ইয়াতে এটা চলক আছে আৰু ইয়াতে এটা ধ্ৰুৱক সংখ্যা আছে দুটাৰ মাজত কোনো মিল থকা উৎপাদক নাই গতিকে আমি হিহঁত দুটাক ভাঙি নলওঁ কিন্তু আমি কি কৰিম জানানে সেই আগৰটো দৰে ইহঁতক আমি দুটাকে বৰ্গ কৰিম এতিয়ানো কি কৰিম 9 স্কয়াৰ কৰিম ঠিক আছে এটা x⁴ হা x স্কয়াৰ থাকিলে আমি কি লিখো x স্কয়াৰ থাকিলে আমি x ৰ ওপৰত লিখো না নিলিখো কিন্তু ইয়াতে x স্কয়াৰ নাই 4 আছে 4 থাকিলে আমি কি কৰিব লাগিব যেটো আমি বৰ্গ হিচাপত লিখিম বা স্কয়াৰ হিচাপত লিখিম গতিকে ভিতৰত কি থাকিব কি সোমাব 2 সোমাব তাৰ মানে x স্কয়াৰক যেতিয়া বৰ্গ কৰি দিবা তেতিয়া কি হ'ব x⁴ হ'ব কেনেকৈ হয় চোৱা দুটা সূচক আছে 2 2 4 কৰি দিলে হৈ যাব এতিয়া আমাৰ অংকটো কি হল a স্কয়াৰ - b স্কয়াৰ পৰি গল এই ব্ৰেকেটৰ ভিতৰত থকা গুটেখিনি a হ'ব আৰু এটো হ'ব b এটো আমি জানাৰ কাৰণে লিখি থৈ দিছো তো ইয়াতে a মানে কি x স্কয়াৰ b মানে 9 এটা এটো কি হয় কোনটো অভেদত পৰিছে a স্কয়াৰ - b স্কয়াৰ যদি a স্কয়াৰ - b স্কয়াৰত পৰে আমি কি লিখিব লাগে a + b * a - b তো এর মান লিখা x স্কয়াৰ + b তাত লিখা আছে এর মান আকৌ a - b x স্কয়াৰ - b অংকটো এটা হে হোৱা নাই আকৌ যদি আমি লক্ষ্য কৰো তেতিয়া দেখা পাম এই 9 টোক বৰ্গ কৰিব পাৰি 9 মানে 3 স্কয়াৰ মানে 9 মানে 3 3 গুণ 9 আকৌ সেই একে সূত্ৰতে পৰিল a স্কয়াৰ - b স্কয়াৰ ইয়াতে a মানে কি এটো স্টেপত a মানে x পালো b মানে 3 তাক আমি a + b লিখিম a + b চাই লোৱা a মানে x b মানে 3 a - b x - 3 হৈছে তো ফাইনাল आंसर এটো এনেকৈ লিখিলে হ'ল যেতিয়া এনেকুৱা ধৰণৰ অংক পাম তেতিয়া ইয়াত চাবা ইয়াতে x স্কয়াৰ আছে ইয়াতে y স্কয়াৰ আছে আৰু 2xy আছে যেতিয়া কোনো এটা অংকত x স্কয়াৰ y স্কয়াৰ 2xy দেখা পাও তেতিয়া তোমালোকে নিশ্চয় গম পাবা তেতিয়া আমি কি কৰিম জানানে তেতিয়া লগে লগে আমি হিহত তিনিটাক একলগ কৰি লম কাৰণ কিয় যেতিয়া হিহতক একলগ কৰি লম তেতিয়া আমাৰ দুটা সূত্ৰত এটা পৰিব পাৰে কোনটো পৰিব পাৰে হয় x স্কয়াৰ + 2xy + y স্কয়াৰ আৰু নহলে x স্কয়াৰ - 2xy + y স্কয়াৰৰ ভিতৰত হিহত পৰি যাব ঠিক আছে গতিকে আমি প্ৰথমতে সেই তিনিটাক একলগ কৰি লম যেতিয়া মাইনাস চিনটো কমন লোৱা হয় মানে ব্ৰেকেটৰ বাহিৰত ৰাখা হয় তেতিয়া বিয়োগ থকা পদবিলাক যোগ হৈ যাব এটো -x স্কয়াৰ আছিল +x স্কয়াৰ হল
মাইনাছ ৱাই স্কোৱাৰ আছিল প্লাছ ৱাই স্কোৱাৰ হ'ল প্লাছ 2x আছিল মাইনাছ 2x হ'ল মানে বিয়োগ চিনডাল ল'লে চিনবিলাক পৰিৱৰ্তন হৈ যায় এনেকুৱা চাব পাৰি মাইনাছ প্লাছ মাইনাছ মাইনাছ প্লাছ মাইনাছ 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 প্লাছ হৈছে এতিয়া চোৱা x স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ মাইনাছ 2xy অকণমান মই এৰেঞ্জ কৰি লওঁ টুৱাইজ xyটো মই আগত লৈ আহোঁ চোৱা এতিয়া x স্কোৱাৰ মাইনাছ 2xy প্লাছ ৱাই স্কোৱাৰ মানে ইয়াতে পৰি গ'ল এইটো মানে হয় x মাইনাছ y হোল স্কোৱাৰ যেতিয়া আমি x স্কোৱাৰ মাইনাছ 2xy প্লাছ y স্কোৱাৰ পাম তেতিয়া আমি তাক কি লিখিম x মাইনাছ y হোল স্কোৱাৰ 4 বা 4 ইয়াকো বৰ্গ কৰিব পাৰি এইটো গ'ল এইটো বৰ্গ সংখ্যা আৰু এইটো বৰ্গ সংখ্যা ঠিক আছে দুৰ ওপৰতো বৰ্গ আছে x মাইনাছ y ওপৰতো বৰ্গ আছে ঠিক আছে তেতিয়া দুটাৰ ওপৰতে বৰ্গ আছে আৰু মাজত বিয়োগ চিন আছে তেতিয়া আমি কি দেখা পালো যে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰটোত পৰি গ'ল যেতিয়া এনেকৈ পাম আমি কি লিখিম a প্লাছ b ইনটু a মাইনাছ b আমি লিখিব লাগিব ইয়াতে a আৰু b টো মনত ৰাখিব লাগিব a কোনটো হ'ব a হ'ব 2 b কোনটো হ'ব ব্ৰেকেটৰ ভিতৰত থকাখিনি এইটো হ'ব আমাৰ b ঠিক আছে যেটো a স্কয়ার মাইনাস b স্কয়ার হল এটো পালো না নাই গতিকে আমি a প্লাস b a মাইনাস b হিসাবে লিখিম a প্লাস b a প্লাস b মানে কি ইয়াত চোৱা x মাইনাস y ব্ৰেকেটত ৰাখিম হল আকৌ a মাইনাস b a মাইনাস b মানে কি x মাইনাস y ইয়াতো ব্ৰেকেটত ৰাখিম হৈ গল ব্ৰেকেটটো উঠাই দিয়া 2 প্লাস প্লাস x মাইনাস y কাৰণ যেতিয়া প্লাসেৰে পূৰণ কৰি দিয়া হয় চিনবিলাক পৰিৱৰ্তন নহয় যি চিন আছিল হেটোই থাকে আকৌ ইয়াত মাইনাসেৰে পূৰণ কৰি দিম তেতিয়া চিন হলনি হ'ব মাইনাস পূৰণ x মাইনাস x মাইনাস মাইনাস প্লাস y হল না এইটো হৈছে আমাৰ আনসাৰ ইয়াতে চোৱা আমি এই ৰাশিটোক 2 + x - y আৰু 2 - x + y পূৰণফল হিচাপে আমি প্ৰকাশ কৰিলো যেতিয়া কোনো এটা ৰাশি দুটা বা তিনিটা পদৰ পূৰণফল হিচাপে দেখুৱা হয় হেতুকে উৎপাদকত প্ৰকাশ হোৱা বুলি কোৱা হয় ঠিক আছে সো এটো আনসাৰ নম্বৰ 7 লৈকে আহা ৰাশিটো কি দিয়া আছে x to the power 8 - y to the power 8 যেতিয়া কোনো এটা বীজগণিতীয় ৰাশিত দুটা পদ থাকে আৰু হেতু যদি আমি এটা অভেদলৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়ালে তোমালোকে মনত ৰাখিবা যে হেতু a স্কয়াৰ - b স্কয়াৰৰ বাহিৰে বেলেগ একো নহয় আমাৰ এতিয়া কাম কি হ'ব জানানে এই দুটা আমাক পদ দিয়া আছে সেই দুটা পদকে আমি বৰ্গ সংখ্যালৈ কনভাৰ্ট কৰিম কাৰণ কেইটো বৰ্গ আছে এইটো বৰ্গ আছে এতিয়া আমি তাক বৰ্গলৈ কনভাৰ্ট কৰিম ঠিক আছে এতিয়া x to the power 8 ক যদি বৰ্গ বনাব লাগে কেনেকৈ লিখিব পাৰি 8 মানে কি 4 দিয়া কি হ'ব 4 দুগুণ 8 হৈ যাব এনেকৈ y to the power 8 ক আমি এনেকৈ বনাম ঠিক আছে এতিয়া আমি a স্কয়াৰ - b স্কয়াৰ সূত্ৰটো পালো না নাই a কোনটো হ'ব এই গুটেখিনি হ'ব a এইখিনি হ'ব b তাৰ মানে a কি লিখিম মই ইয়াতে a হ'ব x to the power 4 b হ'ব y to the power 4 ঠিক আছে মই মাৰ্ক কৰিছো দে এনেকৈ মাৰ্কিং কৰিব নালাগে তো এটো পালো মই a স্কয়াৰ - b স্কয়াৰ ইয়াতে a হ'ব x to the power 4 b হ'ব y to the power 4 গতিকে মই কি লিখিম a + b a - b তাত চোৱা তাৰ পৰা এই লিখা a + b a minus b হৈ গল a minus b এতিয়া x to the power 4 plus y to the power 4 ইয়াক আমি পৰিৱৰ্তন কৰিব নোৱাৰো কাৰণ বৰ্গ সংখ্যাৰ মাজত প্লাস চিন থাকিলে হেতু কোনো অভেদত নপৰে কিন্তু যেতিয়ালৈকে মাইনাসটো থাকিব আৰু সংখ্যাৰ এটা বৰ্গ হৈ থাকিব তেতিয়ালৈকে হেতু অভেদলৈকে গৈ থাকিব তেতিয়ালৈকে হেতু অভেদত পৰি থাকিব ঠিক আছে এটো এনেকৈ থাকিল এতিয়া 4 টক যদি মই লিখো কেনেকৈ লিখিম আগতে কৰিছো এনেকৈ লিখিছা তোমালোকে লিখিছা না নাই x স্কয়াৰৰ ওপৰত স্কয়াৰ মানে 2 দুগুণ 4 x to the power 4 y স্কয়াৰৰ ওপৰত স্কয়াৰ y to the power 4 আকৌ এটো স্কয়াৰ b স্কয়াৰত পৰিছে না নাই এটো a স্কয়াৰ - b স্কয়াৰত পৰিছে কাৰণ এতে 2 আছে না নাই a স্কয়াৰ - b স্কয়াৰ ইয়াত a কি হ'ব এটো b কি হ'ব এটো তো a হ'ব x স্কয়াৰ b হ'ব y স্কয়াৰ ঠিক আছে তো a + b a - b হিচাপে লিখো a এর মান আছে x স্কয়াৰ + b এর মান আছে y স্কয়াৰ - b এর মান x স্কয়ার আছে মাইনাস b এর মান y স্কয়ার হৈ গল এখিনি লিখা এটা x স্কয়ার - b স্কয়ার আকৌ a + b a - b হ'ব না নাই তো এবাৰ a কি হ'ব এবাৰ a হ'ব x b হ'ব y তো এটা হৈছে আমাৰ आंसर নম্বৰ 1 তো চোৱা কি দিয়া আছে ৰাখিটো a³ - ab² - a² b + b³ ঠিক আছে আমি
দুটা আমি যদি দুটা দুটাকে লওঁ যেহেতু ইয়াতে এ আৰু এ আছে এ বি আছে নিশ্চয় এ কমন হ'ব আকৌ এ বি আৰু বি আছে গতিকে বি কমন হ'ব গতিকে আমি এটা কাম কৰিব পাৰোঁ আমি দুটা দুটাকে ল'ব পাৰোঁ ইয়াতে হা ঠিক আছে তাৰ আগতে কিন্তু আমি ভাঙি ল'ম ইহঁতক তো চাবা এ কিউব মানে এ কিউব কেতিয়া হয় যেতিয়া এই তিনিটা পূৰণ হয় আমি জানো তিনিটা পূৰণ হ'লে কিউব হয় এ বি স্কোৱাৰ এ ইনটু বি তাৰপিছত আহা মাইনাছ এ স্কোৱাৰ এ ইনটু বি প্লাছ বি কিউব মানে বি তিনিটা এইখিনিকে জানা তোমালোকে চাবা এতিয়া ইয়াত চোৱা এ এটা কমন আহিব ইয়াতে আহিব তো এইটো যদি কমন আনা ইয়াতে কি থাকিল এ ইনটু এ তাৰমানে কি এ স্কোৱাৰ ইয়াত চোৱা বি ইনটু বি স্কোৱাৰ কমন আহি গ'ল ঠিক আছে ইয়াত আকৌ যিহেতু মাইনাছ আছে মাইনাছডাল আনিব লাগিব আৰু কি কমন আহিব ইয়াতে বি কমন আহিব নে নাই তো বিটো আনা কি থাকিল ইয়াতে এ স্কোৱাৰ থাকিল মাইনাছ এটা বি গুচি গ'ল কি থাকিল বি ইনটু বি স্কোৱাৰ হা যেতিয়া মাইনাছডাল কমন ল'বা মই আগতেও কৈছোঁ যেতিয়া মাইনাছডাল বাহিৰ কৰি আনিবা তেতিয়া মাইনাছ থকা পদটো প্লাছ হৈ যাব প্লাছ থকা পদটো মাইনাছ হৈ যাব কাৰণ মাইনাছে চিনবিলাক সলনি কৰি দিয়ে আমি পূৰণ কৰি চাওঁ মাইনাছ প্লাছ মাইনাছ 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 প্লাছ ঠিক আছে এতিয়া চাবা এ ইনটু এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ দুটা পূৰণ হৈছে নে নাই তাৰমানে এইটো আমাৰ এটা পদ বি ইনটু এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এইটো এটা পদ মাজত কি আছে চ' এইটো কি হৈছে ইয়াতে দুটা পদ আছে মাজত বিয়োগ চিন আছে এতিয়া যদি আমি দুটা পদতে চাওঁ চোৱা ইয়াতো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ আছে ইয়াতো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ আছে নে নাই গতিকে মই এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰটো বাহিৰত লৈ আহিম আনিলোঁ বা কমন ল'লোঁ যেতিয়া এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰটো মই লৈ আহিলোঁ ইয়াতে কি থাকিল ব্ৰেকেট ষ্টাৰ্ট হ'ল ইয়াতে এ থাকিল মাজত বিয়োগ চিন আছে বা মাইনাছ আছে তো ইয়াৰ পৰা স্কোৱাৰ মাইনাছ বি স্কোৱাৰ গুচি গ'ল থাকিল বি হৈ গ'ল এতিয়া আকৌ স্কোৱাৰ মাইনাছ বি স্কোৱাৰটো এটা অভেদ হয় সেইটো মানে কি এ প্লাছ বি ইনটু এ মাইনাছ বি আকৌ আমাৰ ওচৰতে এ মাইনাছ বি আছে নে নাই আছে তো এইটোৱে হৈছে কি আমাৰ এই ৰাশিটোৰ কাৰণে উৎপাদকত প্ৰকাশ বা উৎপাদক বিশ্লেষণ ঠিক আছে চ' মই ভাবোঁ নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেণ্ট কৰিবা মই তোমালোকৰ ডাউটবিলাক ছল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে থেংকছ ফৰ ৱাটছিং